নমস্কাৰ, মই দীপক শইকীয়া। আমাৰ চেনেল আছামিজ কালচাৰ ওৱানলৈ সকলোকে স্বাগতম জনাইছোঁ। আমাৰ পৰম্পৰা আৰু সংস্কৃতিৰ আধাৰ হৈছে আমাৰ ধৰ্মগ্ৰন্থসমূহ। ভাগৱত পুৰাণত বৰ্ণিত বহুতো লীলাৰ ভিতৰত পুতনা বধ কাহিনীটো অতিকৈ তাৎপৰ্যপূৰ্ণ। উপৰুৱাকৈ চালে ই কেৱল এটা ৰাক্ষসী বধৰ কাহিনী যেন লাগে, কিন্তু ইয়াৰ গভীৰতাত সোমাই আছে আমাৰ জীৱনৰ এক শাশ্বত সত্য। আজি আমি আলোচনা কৰিম পুতনা প্ৰকৃততে কোন আৰু তাইৰ বিনাশৰ সৈতে আমাৰ আধ্যাত্মিক উত্তৰণৰ সম্পৰ্ক কি। প্ৰথম কথা হ'ল পুতনাৰ স্বৰূপ। কিয় তাইক অবিদ্যা বুলি বোলা হয়? শাস্ত্ৰৰ মতে পুতনা আছিল পুতনা অৰ্থাৎ যি পবিত্ৰতাক প্ৰদূষিত কৰে। আধ্যাত্মিক ভাষাত পুতনা হৈছে অবিদ্যা বা অজ্ঞানতাৰ প্ৰতীক। আমাৰ জীৱনত যেতিয়া আমি অহংকাৰ আৰু ভৌতিক আসক্তিত আবদ্ধ হৈ পৰোঁ, তেতিয়া আমাৰ প্ৰকৃত স্বৰূপ বা আত্মা আবদ্ধ হৈ পৰে। এই অজ্ঞানতাই আমাৰ অন্তৰত থকা কৃষ্ণক অৰ্থাৎ আমাৰ ভিতৰৰ ঈশ্বৰীয় সত্তাক গ্ৰাস কৰিবলৈ আহে। দ্বিতীয় কথা হ'ল ছদ্মবেশৰ প্ৰলোভন। পুতনা গকুললৈ অহাৰ সময়ত তেওঁ কোনো ভয়ংকৰ ৰূপত অহা নাছিল। তেওঁ ধৰিছিল এগৰাকী অতি সুন্দৰী আৰু স্নেহময়ী নাৰীৰ ৰূপ। ইয়াত এটা ডাঙৰ শিক্ষা আছে। সংসাৰৰ মোহবোৰো ঠিক তেনেদৰে আহে, দেখাত অতি আকৰ্ষণীয়, অতি মৰমীয়াল আৰু আমাৰ মনপুত। কিন্তু সেই মোহৰ আঁৰত থাকে বিষাক্ত আসক্তি, যিয়ে আমাৰ আধ্যাত্মিক প্ৰগতিৰ পথত বাধা হৈ থিয় দিয়ে। আমাৰ ইন্দ্ৰিয়সমূহক যিবিলাক বস্তুৱে প্ৰলোভিত কৰে, সেইবোৰ প্ৰায় পুতনাৰূপী অজ্ঞানতা। তৃতীয় কথা হ'ল স্তনৰ বিষ আৰু প্ৰেমৰ পৰীক্ষা। পুতনাই কৃষ্ণক বিষাক্ত স্তনপান কৰাবলৈ লৈছিল। ই আমাক শিকায় যে যি সম্পদ বা অৰ্জনৰ প্ৰতি আমি অতিশয় লোলুভ হৈ পৰোঁ, সেইবোৰ অৱশেষত আমাৰ আধ্যাত্মিক চেতনাৰ বাবে কালকুট বিষ হৈ পৰিব পাৰে। কিন্তু ভগৱান কৃষ্ণই জানে কেনেকৈ এই বিষক অমৃতলৈ ৰূপান্তৰ কৰিব লাগে। যেতিয়া আমি সচেতন হৈ উঠি নিজৰ বিবেকক জাগ্ৰত কৰোঁ, তেতিয়াই সেই বিষ বা অশুভ চিন্তাবোৰ নিজৰ প্ৰভাৱ হেৰুৱাবলৈ আৰম্ভ কৰে। 4 নম্বৰ কথা হ'ল পুতনাৰ মুক্তি ঘৃণা নে কৰুণা। আটাইতকৈ আশ্চৰ্যকৰ কথাটো হ'ল পুতনাই কৃষ্ণক মাৰিবলৈ অহাৰ পিছতো কৃষ্ণই তাইক মোক্ষ প্ৰদান কৰিলে। কিয়? কাৰণ কৃষ্ণই তাইৰ ক্ৰিয়াটোৰ বাহ্যিক প্ৰকাশটোক নহয়, বৰঞ্চ তাই অৱচেতনাত থকা সেই মাতৃত্বৰ ভাৱটোক দেখিছিল। এইখিনিতে কৃষ্ণৰ বিশালতা, ঐশ্বৰিকতাৰ কথা বুজা যায়। তেওঁ পুতনাক কেৱল বধ কৰা নাছিল, তাইক মুক্তি প্ৰদান কৰিছিল। এইটোৱে আমাক শিকায় যে যেতিয়া আমি আমাৰ অন্তৰৰ অশুভ চিন্তা বা কু অভ্যাসসমূহক প্ৰকৃত জ্ঞানৰ আলোকত পৰীক্ষা কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াই সেইবোৰৰ ধ্বংস হয় আৰু আমাৰ অন্তৰৰ পৰা এক শুদ্ধ চেতনাৰ জন্ম হয়। ইয়াৰ দ্বাৰা আমি বুজিব পাৰোঁ যে আমি যদি আমাৰ ভিতৰৰ অশুভ প্ৰবৃত্তি বা আসক্তিবোৰক প্ৰকৃত জ্ঞানৰ আলোকত বিসৰ্জন দিওঁ, তেন্তে সেই আসক্তিবোৰো মুক্তিৰ পথলৈ আগবাঢ়ে। গতিকে বন্ধুসকল, পুতনা আমাৰ বাহিৰত থকা কোনো দানৱী শক্তি নহয়, বৰঞ্চ ই আমাৰ ভিতৰত থকা সেই দুৰ্বলতাসমূহ যেনে লোভ, মোহ আৰু অজ্ঞানতা। আজিৰ প্ৰয়োজন হৈছে আমাৰ ভিতৰৰ সেই কৃষ্ণ অৰ্থাৎ বিবেকক সাৰোগত কৰা।
আমি নিজৰ ভিতৰৰ অশুভ চিন্তাবোৰক ঘৃণা নকৰি জ্ঞানৰ দ্বাৰা সেইবোৰক শুদ্ধ কৰিবলৈ চেষ্টা কৰা উচিত। গতিকে আপোনাৰ জীৱনৰ কোনটো অশুভ চিন্তা বা কু অভ্যাসক আপুনি পুতনাৰ দৰে প্ৰত্যাহ্বান বুলি অনুভৱ কৰে, মন্তব্যত নিশ্চয়কৈ জনাব। আধ্যাত্মিকতাৰ এই পথত আমাৰ সৈতে জড়িত থকাৰ বাবে ধন্যবাদ। আমাৰ সংস্কৃতি আৰু ঐতিহ্যৰ এনেধৰণৰ বিশ্লেষণ লাভ কৰিবলৈ আমাৰ আছামিজ কালচাৰ ওৱান চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। মই দীপক শইকীয়া। কৃষ্ণ কৃষ্ণ কৃষ্ণ।